ওকে সো আপোনালোকে নতুন গাড়ী ল'ম বুলি ভাবিছে নেকি নতুন মানে সেকেন্ড হ্যান্ড নতুন তো সেকেন্ড হ্যান্ড গাড়ী যদি আপোনালোকে ল'ব বিচাৰি আছে গুৱাহাটীত বা আপোনালোকে যদি অসমৰ য'ৰ পৰাই চাই আছে যদি ভাবি আছে যে সেকেন্ড হ্যান্ড কাৰ এখন ল'ম বুলি তো আপোনালোকে ক'ত আহিব লাগিব প্ৰথমতে মোৰ ভিডিঅ' চাইছে থেংক ইউ সো মাচ এণ্ড এতিয়া আমি দেখাওঁ আপোনালোকক আমি আহিছোঁ আজি আয়ান কাৰ্ছত এই আয়ান কাৰ্ছ আছে আপোনাৰ এইটো দেখিব পাইছে এইখিনিক বৰবাৰী বুলি কয় এইটো হৈ গ'ল VIP ৰোড এইটো হৈ গ'ল VIP ৰোড ৰোডটো চাই ল'ব আপোনালোকে ওকে সো এইটো হৈ গ'ল VIP ৰোড এণ্ড ইয়াতে আছে কাৰ্ছৰ কালেকশ্যনছ সেকেন্ড হ্যান্ড গাড়ীৰ মানে এটা কালেকশ্যন আপোনালোকে পাই যাব এণ্ড ইয়াতে দুটা তিনিটা ভিডিঅ' মই অলৰেডি বনাই থৈ দিছোঁ আয়ান কাৰ্ছৰ মেনেজাৰ তোৰ নামটো কৈ দিয়া একবাৰ আমাৰ নতুন ভিউৱাৰ্ছৰ কাৰণে মোৰ নাম হাছিনুল ইছলাম তো হাছিনুল ভাই আজি কি মানে দেখিব পাম গাড়ী হয় আমাৰ ইয়াতে আজি মেক্সিমাম বহুত কালেকশ্যন আছে আৰু নতুন নতুন SUV আহিছে আমাৰ ওচৰত মিড সাইজ SUV বহুত ডিমাণ্ড থাকে এতিয়া SUV আনিছো আজি আপোনাক দেখাম এখন আপনার 2018 জেটা মডেল 18 জুলাই হয় মিড মডেল ফার্স্ট ওনার গাড়ি আপনার 58,000 চলিছে অরিজিনাল একদম গাড়ির কন্ডিশন বহুত নিউ নিচিনাই আছে এখন গাড়ি আমার আস্কিং প্রাইস আছে এখন গাড়ির আপনার আস্কিং প্রাইস আছে 5,50,000 আপনার অফার প্রাইসও দিয়ে দিম আপনার 5,35,000 টাকা ইয়াৰ পৰতো ভিডিঅ' চাই আহিলে কিবা মানসন্মান হৈ যাব আৰু যদি কেছত লয় 5,30,000 টকা দি দিম গাড়ীখন হয় এইখন আমাৰ হৈছে i20 এক্টিভ টপ মডেল গাড়ী টাচ স্ক্ৰিন বেক কেমেৰা সব আছে ইয়াতে বহুত ধুনীয়া কণ্ডিশ্যনত দেখাই পাই আছে একদম গাড়ীখন বহুত ভাল কণ্ডিশ্যন আছে এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4.5 লাখ অনলি 2018 গাড়ী হয় 17 লাষ্টৰ 18 গাড়ী 4.5 লাখ প্ৰাইচ ৰাখিছোঁ আমি 4,20,000 গাড়ীখন দি দিম একদম ইন্টেৰিয়ৰ বহুত ধুনীয়া কণ্ডিশ্যন আছে সিট একদম বহুত ভাল আছে সিট কভাৰো চেঞ্জ কৰাৰ প্ৰয়োজন নাই চাব পাৰে আপোনালোকে আহিব ইয়াতে গাড়ীখন ভালকৈ চাব টেষ্ট ড্ৰাইভ কৰিব তাৰপিছত গাড়ী ল'ব আৰু এইখন হৈছে আপোনাৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন 2021 মডেল টাটা নেক্সন XZ+S এখন ছানৰুফো আছে একদম ইয়াৰ ওপৰত একো নাহে একদম টপ মডেল গাড়ী দেখা পাইছে ইমান ধুনীয়া গ্ৰীণ কালাৰ মেট গ্ৰীণ কালাৰ হৈছে এখন আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,60,000 টকা আৰু অফাৰ প্ৰাইসত দিম আমি 8,30,000 টাকা কম হ'ব নাই নিশ্চয় কম হৈ যাব আপোনাৰ ভিডিঅ' চাই আহিলে আমি এক্সট্ৰা অফাৰ দিম আৰু যেটো আমি প্ৰাইস কৈছো এটোটো নেগোশিয়েবল হৈ যাব দাম কম হৈ যাব না হৈ যাব প্ৰত্যেকখন গাড়ীতে আস্কিং প্ৰাইস আছে তাৰ ওপৰত নেগোশিয়েট হৈ যাব এখন দেখিয়া পাইছো হয় এখন দেখা পাইছে আমাৰ এটো মাৰুতিৰে হয় মাৰুতিৰ S-Cross ডিজেল গাড়ী বহুত ধুনীয়া মাইলেজ আপোনাৰ 22-23 ৰ ওপৰ পাই যাব গাড়ীখন দেখা পাইছে একদম ধুনীয়া কণ্ডিশ্যন আছে ডেল্টা মডেল হয় হয় মিউজিক সিস্টেম গোটেই আছে একদম ধুনীয়া কণ্ডিশ্যনৰ সিট বঢ়িয়া আছে এইখনৰ গাড়ী আমি প্ৰাইস ৰাখিছোঁ 4.5 লাখ এইখনো পাই যাব 4,30,000 ব্যাকটো দেখা পাইছে বহুত ধুনীয়া আছে একদম 4,30,000 গাড়ীখন পাই যাব একদম নেক্সট আমি আহিছোঁ Hyundai Venue এখন আপোনাৰ 1.2 টাৰ্বো মডেলখন হয় 2019 আপনার 64,000 চলিছে ফার্স্ট ওনার গাড়ি হয় ব্ল্যাক কালার ইন্টেরিয়র বহুত ধুনিয়া আছে কন্ডিশনটো এখনৰ আপনার প্রাইস রাখিছো 7,20,000 অফার প্রাইসত পুরা 7 লাখত গাড়ীখন পাই যাব 2019 একদম ধুনিয়া কন্ডিশন হৈ আছে গাড়ীখন নতুনত ল'ব গলে এনেকৈ পাব জাস্ট ইয়াতে ডিসকাউন্ট হেভি ডিসকাউন্ট পাই যাব 12-13 লাখ টাকা গাড়ী আপনি 7 লাখত পাই আছে তো এখন আহি আছে রেড কালারও একদম ধুনিয়া 5 স্টার গাড়ী এখনো 5 স্টার হয় এখনো 5 স্টার কিন্তু এইখন হৈছে নাম্বার 1 গাড়ীখনৰ নাম হৈছে XUV300 W8 অপশনাল একদম টপ মডেল হয় সানরুফ সব আছে গাড়ীখনৰ টায়াৰ কেটা একদম নতুন কন্ডিশনত আছে দেখাই পাই আছে গাড়ীখনৰ কন্ডিশন এটা টাচ আপ হোৱা নাই একো হোৱা নাই অৰিজিনাল পেইন্টৰ ফাৰ্স্ট ওনাৰ গাড়ী অনলি 81,000 চলিছে ডিজেল গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো আমি 8.5 লাখ এখন 8,10,000 একদম দি দিম ফাইনাল ৰেট 8,10,000 গাড়ীখনৰ ইন্টেৰিয়ৰ চাব পাৰিব একদম ধুনীয়া বেজ এণ্ড ব্ল্যাক কালাৰৰ কম্বিনেশ্যন বহুত ভাল কন্ডিশন হৈ আছে হয় এতিয়া আমি আহি আছো আৰু এখন সৰু গাড়ী সিটিৰ কাৰণে ভাল ৰাইডৰ কাৰণে একদম কমফৰ্টেবল সৰু ফ্যামিলিৰ কাৰণে Hyundai Grand i10 এখনো বহুত ডিমান্ড থাকে বহুত ডিমান্ডেবল গাড়ী হয় Hyundai Grand i10 খন স্পোর্টস মডেল দেখাই পাই আছে এখন স্পোর্টস মডেল 1.2 হয় ফার্স্ট ওনার গাড়ী অনলি 39,000 চলিছে গাড়ীখন এখন বহুত কম চলা গাড়ী হয় 39,000 চলিছে গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি অনলি 3,65,000 ইয়াৰ পৰা আমি নেগোশিয়েট কৰি ডাইৰেক্ট 3,45,000 ৰ গাড়ীখন দি দিম আপোনাক ফাইনান্স লাগিলে ফাইনান্স কৰাই দিম ক্যাশ লাগিলে 3,40,000 লৈ যাওক গাড়ীখন ডাউন পেমেন্ট আহিব লাগিব ডাউন পেমেন্ট এটো আপোনাৰ 60 to 70,000 ত আৰাম চলাই যাব গাড়ীখন
এখনো 1.5 লাখ টকা ধৰি লওক, এখনো 1 লাখ টকা এনেকুৱা আহি যাব গাড়ীখন। যিকোনো গাড়ী লওক আপোনাৰ 1 পৰা 1.5 লাখৰ ভিতৰত ডাউন পে'মেণ্ট আহি যাব। ইয়াৰ ওপৰত আমাৰ ফালে ছাৰ্ভিচ পাব, আপোনাৰ ডকুমেণ্টেশ্যন সকলো পাই যাব, ইঞ্চুৰেঞ্চ পলিউশ্যন প্লাছ ট্ৰান্সফাৰ কৰি দিম, আৰু যদিও NOC লাগে তেন্তে যিকোনো ষ্টেট হওক আমি NOC উলিয়াই দিম। দেখা পাইছে এখন সৰু গাড়ী মাৰুতি চুজুকি ৰিচ হয় VDI 25+ মাইলেজ দিব। এখন একদম 500 টকা তেল ভৰাওক, পাহৰি যাওক কেতিয়া তেল ভৰাইছিলে। এনেকুৱা কণ্ডিশ্যনৰ গাড়ী একদম ধুনীয়া চাই দেখাই পাই আছে, ব্লু কালাৰৰ একদম মজাৰ হয়। গাড়ীখনৰ ভিতৰতো চাই লওক, একদম ধুনীয়া আছে। অকণমান চাফা কৰাৰ প্ৰয়োজন আছে, এইখনো কৰি দিম। টেফলন কোটিং হৈ যাব একদম মজাকে, একদম ধুনীয়া চিকচিকাই দিম। গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 1,30,000। আপুনি অফাৰ প্ৰাইচত দি দিম 1,25,000। একদম 1,25,000 লৈ যাওক। ইমান ধুনীয়া গাড়ী এখন, 1,25,000 দি দিম। তো এতিয়া বলক, আমাৰ আৰু গাড়ী আছে ভিতৰত, আহক। তো এতিয়া ষ্টাৰ্টিঙত আছে 1 নম্বৰত আমাৰ হুণ্ডাই ভাৰ্না। 1.4S মডেল হৈ আছে, 37,000 চলা আছে। জেনুইন একদম ফাৰ্ষ্ট অনাৰ গাড়ী হয়, বহুত ধুনীয়া কণ্ডিশ্যন। অকণমান লেটাৰ হৈ আছে, এইটো ইগন'ৰ কৰিব, কাৰণ পাৰ্কিঙত ৰখা গাড়ী ডেইলি ধোৱা নহয়, সেইকাৰণে অকণমান লেটাৰ আছে বাৰু। এখন গাড়ী আমি 5,30,000 আস্কিং কৰিছোঁ। আপোনাৰ অফাৰ প্ৰাইজত আহিব 4,90,000 অনলি। ফাইনেন্স হৈ যাব, সকলো অল অভাৰ অসমত ফাইনেন্স হৈ যাব, শ্বিলঙতো হৈ যাব, টেনশ্যন নাই, মেঘালয়তো কৰাই দিম। গাড়ীখন লক আছে বাৰু। এইটো চাওক হুণ্ডাই এলেণ্ট্ৰা, এখন বাৰু বুকিং হৈছে। এখন 4,05,000 দি দিলোঁ। 13 SX টপ মডেল গাড়ী। এনেকুৱা গাড়ী লাগিলে আকৌ কণ্টেক্ট কৰিব, ফোন কৰিব। তো এইখন হৈ আছে আমাৰ ফৰ্চুনাৰ, টয়োটা ফৰ্চুনাৰ। বহুতেই বিচাৰে, একদম কি কয় ঘোঁৰা বুলি কয় এখন, বহুত ডাঙৰ গাড়ী। 4x4 অট'মেটিক হয় এখন, ডিজেলত 3 লিটাৰ ইঞ্জিন হয়, একদম টপ মডেল গাড়ী হয়, বহুত ধুনীয়া কণ্ডিশ্যনৰ। 1,40,000 চলিছে গাড়ীখন। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 12,50,000। অফাৰ প্ৰাইজত 12,20,000 দি দিম গাড়ীখন। লোনো হৈ যাব এইখন 10 লাখলৈকে। নিশ্চয় অলপমান মান সন্মান হৈ যাব। আপোনালোকে আহিব, গাড়ীখন ইনকুৱাৰী কৰিব, চাব, যেতিয়া ফাইনেল হয় তেতিয়া কথা পাতিব, ঠিক আছে। এখন আছে আপোনাৰ হোণ্ডা ব্ৰায়ো। এখন সৰু গাড়ী, চিটিৰ কাৰণে বহুত ভাল, আপোনালোকে জানে। সৰু হোণ্ডা গাড়ী, ইমান ধুনীয়া ৰিফাইণ্ড ইঞ্জিন হয় হোণ্ডাৰ, টপ মডেল গাড়ী হয়, 2012। অনলি 1,70,000 আমরা গাড়ীখন দি দিম। 1,70,000 হোণ্ডা ব্ৰায়ো টপ মডেল গাড়ী পাই যাব আপোনালোকে, আহক। গাইজ এইখন দেখিব পাইছে, এখন ৰিচত বহিছোঁ। দামটো কমে ৰাখিছে, কিন্তু পিকআপ চিকআপ মই এনেই চাবৰ কাৰণে বস্তুটো বহি পিনে কেনেকুৱা ফিল আহে, মানে কমফৰ্ট যদি কওঁ মই, চিটৰ কমফৰ্ট বহুত ধুনীয়া। আৰু AC, পাৱাৰ ষ্টিয়াৰিং, মিউজিক চিষ্টেম গোটেই আছে, ওপৰৰ লাইট চাইট একদম ধুনীয়াকে ঠিকে আছে। দেখা পাইছে। পিকআপ চিকআপো ভাল। এইটো ৰিক্সৰ পুৰা কমফৰ্টটো ভাল, কিন্তু কমফৰ্টটো মই RPM লিমিটাৰ এক্সট্ৰাকে দিয়া আছে। RPM লিমিটাৰ এক্সট্ৰাকে দিয়া আছে, চাব পাৰিছে। চ' ব'লা এটা ৰাইড মাৰি আহোঁ নেকি ইফালৰ পৰা। তো অলপ ৰাইডটো মই চাই লৈছোঁ কেনেকুৱা। এইখন কিমান বুলি কৈছিলে দামটো? 1,25,000 ফিক্সত দি দিম। 130 আছে। 1,30,000 বিচাৰিছা, 1,25,000 দি দিবা ন? 1,25,000 এখন পাই যাব গাইজ। ত' আপোনালোকে চিটিত চলাবৰ কাৰণেও ভাল হ'ব, আৰু হাইৱেটো লৈ যাব পাৰিব। গাড়ী ঠিকে আছে কণ্ডিশ্যন, আৰু AC কিন্তু AC বঢ়িয়া চলি আছে, বহুত ঠাণ্ডা দেখাই AC বঢ়িয়াকে চলি আছে। এইখন হৈছে বহুত ডিমাণ্ডেবল গাড়ী আমাৰ 2014 টাইটেনিয়াম প্লাছ টপ মডেল গাড়ী হয়, ইকো স্পৰ্ট। ফৰ্ড ইকো স্পৰ্ট এতিয়া বহুত ডিমাণ্ডত আছে, গাড়ী পোৱাই নাযায়। তো এইখন গাড়ীৰ কাৰণে সোনকালে কণ্টেক্ট কৰিব। আৰু গাড়ীৰ প্ৰাইচ হৈছে অনলি 3,95,000। 3,95,000 টপ মডেল পুছ বটন গাড়ী দি আছোঁ আপোনাক। ইমান ধুনীয়া গাড়ীখন আপুনি ক'তো নাপায় এনেকুৱা। গাড়ীখন লকড আছে, গাড়ীখন আপুনি চাব পাৰিছে, ৱাৰ্কাৰ এটা চাৰিওপিনে একদম চিকচিকাই আছে গাড়ীখন। ইমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আমি 3,95,000 দি আছোঁ। বিল' 4 লাখত পাই আছোঁ ফৰ্ড ইকো স্পৰ্ট ডিজেলত। আৰু এখন দি আছোঁ ফৰ্ডৰ আপোনাৰ ফৰ্ডৰ ফৰ্ড ফিগ' এখন মিড মডেল হয়, সেইখন দেখাইছিলোঁ এটা টপ মডেল, এখন মাজৰ মডেল। গাড়ীখনৰ কণ্ডিশ্যন দেখাই পাইছে, একদম বহুত ধুনীয়া আছে। অকণমান লেটাৰ আছে, ভিতৰতো টেফলন ক্লিনিং হোৱা নাই। টেফলনটো হৈ গ'লে আৰু চিকচিকাই যাব গাড়ীখন। তো এইখন গাড়ী আমাৰ 2015 ফাৰ্ষ্ট অনাৰ গাড়ী হয়, একদম ফুল অৰিজিনেল আছে গাড়ীখনৰ। অৰিজিনেল 60,000 চলা গাড়ী আপোনাক দি আছোঁ 2,20,000। আমাৰ আস্কিং প্ৰাইচ আছে, আপুনি লৈ যাওক 1,95,000। 2,20,000 আস্কিং প্ৰাইচ হয়, 1,95,000 লৈ যাওক ফৰ্ড ফিগ'।